মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই মালা শৰ্মাই আজি তোমালোকৰ বাবে এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ লৈছো, ৰেখা আৰু কোণ। ষষ্ঠ অধ্যায়। আমি ৰেখা কি বস্তু, কোণ কি বস্তু আমি আগতে পঢ়ি আহিছো। চাওঁচোন আমি আৰু অলপ বিস্তৃতভাৱে ইয়াক আলোচনা কৰোঁ। প্ৰথমে আমাৰ আছে ৰেখা কি। ৰেখা হৈছে এডাল ৰেখা যদি আমি আঁকিব লাগে, অংকন কৰিব লাগে, আমাক দুটা বিন্দুৰ আমাৰ প্ৰয়োজন হয়। কমেও আমি দুটা বিন্দু আমাক লাগিব। দুটা বিন্দুৰ মাজেৰেহে আমি এডাল ৰেখা অংকন কৰিব পাৰোঁ। এতিয়া চাবা, এটা ৰেখা, এডাল আমাক ৰেখা বুলি কৈছে, এ বি এডাল ৰেখা। ৰেখাডালৰ আমি দেখিছো যে দুয়োমূৰে কাৰ চিন আছে। তাৰ অৰ্থ হ'ল যে এই দুয়োমূৰে অসীমলৈকে বিস্তৃত হৈ আছে, ইয়াৰ শেষ নাই। ৰেখা এডালৰ শেষ নাই। এফালে যদিও আমি এ আৰু বি বিন্দু দিছো, তথাপিতো ইয়াক ৰেখাডালৰ দুইফালে আমি বহাই দিব পাৰোঁ। সেইকাৰণে আমাৰ এই কাৰ চিনডাল দিয়া আছে। আৰু সেইকাৰণে ৰেখাক আমি সদায় বুজাও, আমি এনেকৈ কাৰ চিনেৰে আমি বুজাও, অৰ্থাৎ এ বি এডাল ৰেখা। ইয়াৰ পিছত আমি চাওঁ ৰেখা খণ্ড। আমি জানো খণ্ড মানে হ'ল এটা পাৰ্ট বা অংশ। ৰেখা খণ্ড অৰ্থাৎ এডাল ৰেখাৰ যদি আমি এটা নিৰ্দিষ্ট খণ্ড লওঁ, সেইটোকে কি বুলি কওঁ আমি? ৰেখা খণ্ড বুলি কওঁ। এডাল ৰেখাৰ দুটা প্ৰান্ত বিন্দু, প্ৰান্ত বিন্দু মানে কি? শেষ বিন্দু, শেষ আছে। এই ৰেখাডালত চোৱা, ইয়াতে ডট আৰু ডট দিছে, ইয়াত কিন্তু কাৰ চিন নাই। অৰ্থাৎ এই ৰেখা খণ্ডডাল, এই দীঘল ৰেখাডাল, আমাৰ যিডাল দীঘল ৰেখা আছিলে, সেই ৰেখাডালৰ পৰা আমি যিকোনো এটা অংশ আমি কাটি লৈছো আৰু সেই অংশটোকে আমি ইয়াত লিখিছো। সেইকাৰণে ইয়াত আমি দেখিছো ফুট ফুট, ইয়াত আমাৰ কাৰ চিনডাল নাই। গতিকে এইডালক আমি কি বুলি কওঁ? ৰেখা খণ্ড। আৰু ৰেখা খণ্ড আমাৰ সদায় এইডালেৰে বুজায়, তাত কোনো কাৰ চিন নাথাকে। ৰেখাৰ ক্ষেত্ৰত আমাৰ কাৰ চিন থাকিব, কিন্তু ৰেখা খণ্ডৰ ক্ষেত্ৰত আমাৰ কাৰ চিন নাথাকে। ৰেখা এডালৰ পৰা এটা খণ্ড আমি যি লওঁ, সেইটোৱে হৈছে ৰেখা খণ্ড। আৰু দুটা তাৰ প্ৰান্ত বিন্দু আমাৰ সদায় থাকিব। এইবাৰ আমি চাওঁ পিছৰটো, ৰশ্মি। ৰশ্মি হ'ল এডাল ৰেখাৰ, এডাল ৰেখা আমি এফালে এটা বিন্দু থাকিব, এফালে আৰু নাযায়, কিন্তু এফালে ই অসীমলৈ বিস্তৃত হৈ থাকে। দুটা কেন্দ্ৰবিন্দু থাকিলে আমি কওঁ ৰেখা খণ্ড, আৰু যেতিয়া এটা মাত্ৰ প্ৰান্তবিন্দু থাকে, তেতিয়া তেনে ৰেখাক কি বুলি কওঁ? ৰশ্মি বুলি কওঁ। তাৰ মানে আমি এটা উদাহৰণ দিব পাৰোঁ। আমি যদি সূৰ্যৰ পৰা অহা বিলাকক আমি সদায় ৰশ্মি বুলি কওঁ। অৰ্থাৎ সূৰ্য এটা চ'ৰ্চ বা উৎস, এটা উৎসৰ পৰা যেতিয়া কিছুমান যায়, বা তোমালোকে এটা সৰু এক্সাম্পল ল'ব পাৰা, তোমালোকে যদি টৰ্চ এটাৰ পৰা যদি তোমালোকে মাৰা, টৰ্চৰ পোহৰ কাৰোবাৰ গাত পেলোৱা, টৰ্চটো হ'ব এটা প্ৰান্তবিন্দু, আৰু তাৰ পৰা আগলৈ কিমান দূৰলৈ টৰ্চৰ পোহৰ গৈছে আমি ক'ব নোৱাৰো। অৰ্থাৎ সেইটো এটা কি হৈ যাব? ৰশ্মি। সূৰ্যৰ ৰশ্মি, টৰ্চৰ ৰশ্মি, অৰ্থাৎ সিহঁতৰ এটা প্ৰান্তবিন্দু থাকে আৰু এমূৰে ই অসীমলৈকে বিস্তৃত হৈ থাকে। সেইকাৰণে ৰশ্মিক আমি কি বুজো? এটা প্ৰান্তবিন্দু আছে, কিন্তু এইফালে গৈ আছে। এডাল হ'ল ৰশ্মিৰ চিন। এতিয়ালৈকে আমি তিনিডাল চিন পালো। এডাল হৈছে ৰেখা, এডালক আমি কি কওঁ? ৰেখা বুলি কওঁ। এডালক আমি কওঁ ৰেখা খণ্ড, ৰেখা খণ্ড। আৰু এইডালক আমি কি কওঁ? ৰশ্মি, যাৰ এফালে প্ৰান্তবিন্দু আছে আৰু আনটো ফালে প্ৰান্তবিন্দু নাই। এই ৰেখা খণ্ড আৰু ৰশ্মি, আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা। এতিয়া আমি আহোঁ পিছৰটোলৈ। পিছৰটো আছে, যদি তিনিটা বা তাতকৈ অধিক বিন্দু
কেইটামান বিন্দু আমি জানো যে এডাল ৰেখা অঙ্কন কৰিবলৈ আমাক কি লাগে কমপক্ষে আমাক দুটা বিন্দু প্ৰয়োজন হয় দুটা বিন্দুৰ মাজেদিহে আমি এডাল ৰেখা কটা নিব পাৰো এতিয়া কৈছে যদি তিনিটা বা তাতকৈ অধিক বিন্দু একেডাল ৰেখাতে থাকে তেন্তে সেই বিন্দুবিলাকক আমি কি বুলি কওঁ এক ৰেখীয় বিন্দু বুলি কওঁ ধৰা এটা বিন্দু আমাৰ এটো এটা বিন্দু এটো এটা বিন্দু এটো এটা বিন্দু P Q আৰু R হল তিনটা বিন্দু আৰু এই বিন্দু কিটাৰ যদি আমি মাজেদি এডাল ৰেখা টানো তেতিয়া কি হ'ব সোৱা আমি এই ৰেখাডাল টানিছো বিন্দু কিটা হৈছে P Q আৰু R গতিকে এনে ধৰণৰ যিডাল ৰেখা সেই ৰেখাক আমি কি বুলি কওঁ এক ৰেখীয় বিন্দু এই একেডাল ৰেখাৰ ওপৰতে যিবিলাক বিন্দু থাকে সেই বিন্দু বিলাকক আমি কওঁ এক ৰেখীয় বিন্দু কিন্তু যদি আমি চাও এটো ধৰা P বিন্দু আমি এটো ধৰা এটা বিন্দু P এটো ধৰা Q আৰু এটো ধৰা আমাৰ R এনে ইয়াৰ মাজেদি যদি আমি এডাল ৰেখা টানো আমি আমি দেখিছো যে এইকিডাল আমি এডাল ৰেখা নহল হিদুডাল ৰেখা হল গতিকে এনে ধৰণৰ বিলাকক আমি কওঁ এক ৰেখীয় নহয় তেনেকুৱা বিন্দু বিলাক আমাৰ এক ৰেখীয় বিন্দু নহয় কিন্তু একে ৰেখাত যদি আমি থাকে তেনে ধৰণৰ বিন্দুক আমি কি বুলি কওঁ এক ৰেখীয় বিন্দু বুলি আমি কওঁ এবাৰ আহো পিছলৈ আমি যে কোন এতিয়া আমি কোন কাক বুলি আমি পাই থৈছো আকৌ আমি কোনৰ সম্পৰ্কে আকৌ আমি পঢ়ো যদি দুটা ৰশ্মি একেটা প্ৰান্ত বিন্দুৰ পৰা যায় সোৱা দুটা ৰশ্মি যদি একেটা প্ৰান্ত বিন্দুৰ পৰা উদ্ভৱ হয় তেতিয়া এটা কোণ সৃষ্টি হয় এতিয়া দুটা ৰশ্মি যদি আমি লও সোৱা এডাল এডাল ৰশ্মি আমি এফালে লও এডাল এডাল ৰশ্মি আৰু এডাল এডাল ৰশ্মি এনে ইয়াৰ এটা প্ৰান্ত বিন্দু হৈ গল এটো হল P আমি P টু হৈছে এটাই প্ৰান্ত বিন্দু এটো প্ৰান্ত বিন্দুৰ পৰা এডাল এডাল ৰশ্মি গল আৰু এডাল এডাল ৰশ্মি গল যেতিয়া জিটো উৎপন্ন হল হেতুকে আমি কি বুলি কওঁ কোণ বুলি কওঁ আমি সোৱা দুটা ৰশ্মি যদি একেটা প্ৰান্ত বিন্দুৰ পৰা উদ্ভৱ হয় তেতিয়া এটা কোণ গঠন কৰা হয় আৰু যি দুটা ৰশ্মিয়ে কোণ দুটাৰ সৃষ্টি কৰে সেই দুটা কোণটোৰ বাহু বোলা হয় আৰু প্ৰান্ত বিন্দুটো কোণটোৰ শীৰ্ষবিন্দু বোলা হয় আমি দেখিছো যে ৰশ্মি কোণ দুটা আছিল আমাৰ সোৱা এটো এটা ৰশ্মি আৰু এটো এটা ৰশ্মি এই দুইটা ৰশ্মিয়ে এই প্ৰান্ত বিন্দুৰ পৰা প্ৰান্ত বিন্দুত এটা কোণৰ সৃষ্টি কৰিছে গতিকে যি দুটা ৰশ্মিয়ে কোণটোৰ সৃষ্টি কৰিছে সেই দুটাক আমি কি বুলি কওঁ বাহু বুলি কওঁ আৰু যিটো প্ৰান্ত বিন্দুৰ পৰা কোণটো সৃষ্টি কৰিছে হেতুক আমি কওঁ শীৰ্ষবিন্দু বুলি কওঁ শীৰ্ষবিন্দু এতিয়া সেই কথাখিনিকে আমাৰ ইয়াতো দিয়া আছে সোৱা এই দুটা বাহু হৈ গল এটো কোণ হৈ গল আৰু এটো হৈ গল আমাৰ শীৰ্ষবিন্দু পিছৰ বুলা কোণ আমি জানো বহুত ধৰণৰ কোণ আছে আমি সেই প্ৰতিটো কোণ আমি চাও আৰু আলোচনা কৰো প্ৰথমটো হৈছে সূক্ষ্ম কোণ সূক্ষ্ম শব্দটোৰ অৰ্থই হৈছে সৰু এতিয়া সৰু তাৰ মানে কাতকৈ সৰু 90 ডিগ্ৰীতকৈ সৰু কোণবিলাকক আমি কওঁ সূক্ষ্ম কোণ অৰ্থাৎ আমি 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ভিতৰত যিবিলাক কোণ থাকে সেইবিলাকক আমি কওঁ সূক্ষ্ম কোণ বা 90 ডিগ্ৰীতকৈ সৰু যিবিলাক কোণ থাকে সেইবিলাকক আমি কওঁ সূক্ষ্ম কোণ এতিয়া সোৱা এটো এটা আমি কোণ দেখিছো গতিকে কোণটোত আমি যদি চাও কি দেখা পাম আমি সোৱা কিমান ডিগ্ৰী কোণ এটো
আমি যদি কোণটো জোখো আমি কি দেখা পাম এই কোণটো চোৱা এখিনিত আমাৰ 90 ডিগ্ৰী থাকে ই হৈ গ'ল 53 ডিগ্ৰী অৰ্থাৎ এইটো কোণ আমাৰ 90 ডিগ্ৰীতকৈ সৰু গতিকে আমি তেনে ধৰণৰ কোণত আমি এইটো লিখি থৈছো তেনে ধৰণৰ কোণক আমি কি বুলি কওঁ সূক্ষ্ম কোণ বুলি কওঁ আৰু সদায় সূক্ষ্ম কোণটো 0 আৰু 90 ৰ মাজত আমাৰ থাকিব পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পিছৰটো আছে সমকোণ এটা সমকোণ সঠিককৈ 90 ডিগ্ৰী সমান যেটো এলৰ আকৃতি বা সঠিককৈ আমি 90 ডিগ্ৰী হয়নে আমি চাও এটো আমি চাও আমি দেখা পাম সোৱা আমি দেখিছো যে ই এটা 90 ডিগ্ৰী গটিকে এনেকুৱা ধৰণৰ কোণক আমি কি বুলি কম সমকোণ বুলি কম গটিকে আমি ইয়াত লিখি থৈছো যে সমকোণ সদায় কিমান হ'ব 90 ডিগ্ৰী হ'ব এবাৰ চাও পিছৰটো হল স্থূল কোণ স্থূল মানে ডাঙৰ কাটকৈ ডাঙৰ ই 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180তকৈ সৰু হ'ব গটিকে আমি ইয়াত দেখিছো যে 90 ডিগ্ৰীটো আমাৰ কোণ থাকে মাজত থাকে গটিকে ইয়াত আমি দেখা পাইছো এটো আমি কি কোণ চাই লও আমি যদি ইয়াক অঙ্কন কৰো আমি দেখা পাম কি দেখা পাইছো আমি যে ই হৈ গল 110 ডিগ্ৰী গটিকে ই যেহেতু 90 ডিগ্ৰীতকৈ বেছি আৰু 180 ই যদি সমান হলেতেন 180 হলেতেন 180তকৈ সৰু গটিকে আমি ইয়াক কম স্থূল কোণ বুলি কম আমি দেখিছো যে 90 ডিগ্ৰী আৰু 180 ডিগ্ৰী ভিতৰত থাকে স্থূল কোণটো এতিয়া আমি তিনিটা কোণ পালো তেনে হলে কি কি কোণ পালো আমি এটা পালো আমি সূক্ষ্ম কোণটো 0 আৰু 90 ডিগ্ৰীৰ ভিতৰত থাকে তাৰ পিছত আমি পালো সমকোণটো সদায় আমাৰ 90 ডিগ্ৰী হয় আৰু স্থূল কোণটো 90 ডিগ্ৰীতকৈ বেছি 90তকৈ বেছি আৰু কাৰ মাজত থাকে 180 ডিগ্ৰী ভিতৰত থাকে এখিনি তোমালোকে মনত ৰাখিব লাগিব এতিয়া পিছলৈ যাও আমি সৰল কোণ হল 180 ডিগ্ৰী কোণটোক আমি কওঁ সৰল কোণ আমি দেখিছো চাও আমি ইয়াত যদি মিলাই চাও আমি দেখিম এটো আমাৰ সমান হৈ গৈছে অৰ্থাৎ ই আমাৰ কি কোণ হৈ গৈছে 180 ডিগ্ৰী কোণ হৈ গৈছে আৰু 180 ডিগ্ৰী কোণটোকে আমি কওঁ সৰল কোণ এবাৰ আমি চাও প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ এতিয়া এই কোণটো আমি কি কৈছে ইয়াত এটা কোণ হ'ব লাগিব 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু 360 ডিগ্ৰী আমাৰ কেতিয়া হয় এটা বৃত্তৰ আমি জানো যে কোণটো হৈ যাব 360 ডিগ্ৰী আমি চাও এতিয়া আমি দেখিছো এখিনি চাবা কিমান হয় আমি জুখি চাই লম এখিনি আমাৰ হৈ গল সোৱা এটো কোণ আমাৰ হৈ গল 50 আমাৰ এটো কোণ হৈ গল 50 ডিগ্ৰী আৰু তাৰ বাহিৰে আমি জানো এই গুটে গোলটোত আমাৰ কিমান থাকে 360 ডিগ্ৰী গটিকে এখিনি যদি আমি এই 50 খিনি বাদ দিও গটিকে আমি বাকিখিনি কিমান থাকিল এই টি কোণটোৰ যোগ হৈ গল 360 - 50 অৰ্থাৎ 0 6 5 গল 1 310 গটিকে এই উল্টাকে যিখিনি কোণ এখিনি আমি ধৰিব নালাগে হেখিনিৰ মান হ'ব 310 ডিগ্ৰী আৰু আমি কৈছো যে সদায় প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণটো 180 আৰু 360ৰ মাজত থাকে গটিকে যেহেতু এটো আমি পাই গৈছো 310 ডিগ্ৰী গটিকে ইয়াক কম আমি প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ পিছৰটো পূৰক কোণ এতিয়া দুটা কোণ
দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া আমি কোণবিলাক কি বুলি কওঁ পূৰক কোণ বুলি কওঁ আমি এটো দেখিছো এটা কোণ হল 30 ডিগ্ৰী এটা হল 60 ডিগ্ৰী গতিকে ইহত দুইটাকে ইটো হিটোৰ পূৰক বুলি কম 30 ডিগ্ৰী পূৰক কোণটো হল 60 ডিগ্ৰী আৰু 60 ডিগ্ৰী পূৰক কোণটো হল 30 ডিগ্ৰী তেনেদৰে আমি কেইটামান আৰু উদাহৰণ দিব পাৰো পূৰক কোণৰ এতিয়া পূৰক কোণৰ কেইটামান উদাহৰণ যদি দিও পূৰক কোণ এটা হৈ গল 30 আৰু 60 আৰু বাকি আমাৰ কি হ'ব পাৰে 45 হ'ব পাৰে কাৰণ আমাৰ দুয়োটাৰে যোগফল আমাৰ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব 45 হ'ব লাগিব বা তোমাৰ 20 ডিগ্ৰী আৰু 70 হ'ব পাৰে এনেকুৱা ধৰণৰ বা আমাৰ 10 আৰু 80 হ'ব পাৰে যেতিয়া দুয়োটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়া আমি ইটোক হিটোৰ পূৰক কোণ বুলি কোৱা হয় আৰু পিছত চাও আমি সম্পূৰক কোণ হ'বলৈ হলে দুটা কোণৰ যোগফল আমাৰ কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব আমি এটা কোণ দেখিছো 60 ডিগ্ৰী এটা কোণ দেখিছো আমি 120 গতিকে আমি দুইটা কোণক ইটো হিটোৰ আমি সম্পূৰক কোণ বুলি কম আমি সম্পূৰক কোণৰ আৰু উদাহৰণ দিব পাৰো সম্পূৰক কোণৰ আমি এটা যদি 60 হয় আৰু বাকিটো কি হ'ব 120 বা তুমি ক'ব পাৰা যে 90 ডিগ্ৰী আৰু এটা 90 ডিগ্ৰী হলেও পূৰক কোণ হ'ব আৰু হ'ব পাৰে ধৰা 70 ডিগ্ৰী আৰু 110 ডিগ্ৰী হলেও হৈ যাব পূৰক কোণ বা আমি 50 ডিগ্ৰী যদি লওঁ 130 যদি লওঁ তেতিয়াও হি হৈ পৰিব সম্পূৰক কোণ তাৰ মানে দুটা কোণ যেতিয়া আমি যোগ কৰিলে 180 ডিগ্ৰী পাও তেতিয়া ইটো কোণক হিটোৰ সম্পূৰক কোণ বুলি কোৱা হয় পূৰক কোণ হ'বলৈ হলে দুটা কোণৰ যোগফল 90 ডিগ্ৰী লাগিব আৰু সম্পূৰক কোণ হ'বলৈ হলে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব পিছত চাও আমি সন্নিহিত কোণ দুটা কোণক সন্নিহিত বুলি কোৱা হয় সন্নিহিত চোৱা বুলি কোৱা হয় যেতিয়া সিহঁতৰ এটা উমৈহতীয়া বা সাধাৰণ শীৰ্ষবিন্দু এডাল উমৈহতীয়া বাহু থাকে আৰু সিহঁতৰ আন দুডাল বাহু যি দুডাল উমৈহতীয়া নহয় বাহুডাল উমৈহতীয়া বাহুডালৰ দুয়োফালে থাকে এতিয়া চোৱা আমি এই ছবিত চাও এতিয়া ইয়াত আমি দেখিছো যে প্ৰশ্নমতে চোৱা কি দেখ পাইছিলো আমি যেতিয়া সিহঁতৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু আৰু উমৈহতীয়া বাহু থাকিব আমি দেখিছো যে ইয়াত দুটা কোণ আছে এটা কোণ হল ABD আৰু এটা কোণ হল BCDBC এটা কোণ আমি পালো ABD আৰু এটা কোণ আমি পালো DBC এই দুইটা কোণতে আমি দেখিছো তাৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু দুয়োটাৰে কিন্তু শীৰ্ষবিন্দু এটাই শীৰ্ষবিন্দুটো হৈছে B আৰু দুয়োটাৰে এটা উমৈহতীয়া বাহু আছে কোনটো তাৰ উমৈহতীয়া বাহু OD উমৈহতীয়া শীৰ্ষবিন্দু আছে আৰু উমৈহতীয়া বাহু এই চোৱা উমৈহতীয়া বাহু এই বাহুটো আমি দুইটা কোণতে আছে আৰু কৈছে যে এই উমৈহতীয়া বাহুটোৰ বিপৰীতে যি দুটা থাকে সেই দুটা কি থাকে বেলেগে থাকে চোৱা কি কৈছে যে এটা উমৈহতীয়া শীৰ্ষবিন্দু এডাল উমৈহতীয়া বাহু থাকে আৰু সিহঁতৰ যি আন দুডাল বাহু থাকে যি দুডাল উমৈহতীয়া নহয় উমৈহতীয়া বাহুডালৰ দুয়োফালে থাকে কাৰণ চোৱা আমি কোণটোত আমি দেখিছো ইয়াত দুটা কোণ আছিলে ABD আৰু DBC আৰু এই দুটা কোণৰ এটা উমৈহতীয়া কোণ B উমৈহতীয়া শীৰ্ষবিন্দু হল B আৰু কোণ দুটাৰ আৰু দুটা
বাহু আছে কি বাহু দুটা বেলেগ বাহু দুটা আন দুটা বাহু আছে আন দুটা বাহু কি হ'ব এটা হৈ যাব AB আৰু এটা হৈ যাব BC এই দুটা কোট থাকিব উমৈহতীয়াৰ বাহুটোৰ দুয়োফালে হে দুটা বাহু থাকিব এইটোৱে হৈ গল আমাৰ সন্নিহিত কোণ পিছৰ চাও আমি পিছৰ ৰৈখিক জুৰিয়া কোণ এটা ৰৈখিক জুৰিয়া কোণ বুলি কেতিয়া কম আমি যেতিয়া দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয় এতিয়া আমি ইয়াত দেখিছো সোৱা ইয়াত দুটা কোণ আছে কোণ দুটা কি কোণ দুটা হৈ গৈছে ABD আৰু কোণ পাইছো আমি DBC ABD সমান আমি কিমান পাইছো 120 ডিগ্ৰী আৰু DBC সমান পাইছো 60 ডিগ্ৰী এই দুয়োটা কোণে সন্নিহিত কোণ কাৰণ কিয় কাৰণ হিহতৰ এটা উমৈহতীয়া বাহু উমৈহতীয়া শীৰ্ষ কোণ আছে উমৈহতীয়া শীৰ্ষ কোণ কি আছে সমান আছে B আৰু উমৈহতীয়া বাহু আছে উমৈহতীয়া বাহু আছে সমান BD যেহেতু এই দুয়োটা কোণৰে এটা উমৈহতীয়া শীৰ্ষ কোণ আৰু এটা উমৈহতীয়া বাহু আছে সেই কাৰণে ইহত দুইটা কোণক আমি কি বুলি কওঁ প্ৰথমতে আমি ইয়াক কলো সন্নিহিত কোণ আৰু তাৰ পিছত আমি যেতিয়া দেখিলো যে এই দুয়োটা কোণ যোগ কৰোতে কি পালো ABD এটো কোণ পালো সমান ABC ABC to পালো angle ABD plus angle DBC সমান আমি কি পালো 120 ডিগ্ৰী plus 60 ডিগ্ৰী সমান 180 ডিগ্ৰী অৰ্থাৎ আমি দুয়োটা কোণ দুয়োটা সন্নিহিত কোণ যোগ কৰোতে যেতিয়া আমি 180 ডিগ্ৰী পালো তেনে ধৰণৰ সন্নিহিত কোণক আমি কি বুলি কওঁ ৰৈখিক জুৰিয়া কোণ বুলি কোৱা হয় বা ৰৈখিক জোৰ গঠন কৰা বুলি কোৱা হয় এতিয়া চাও বিপ্ৰতীপ শীৰ্ষ কোণ দুডাল ৰেখায়ে পৰস্পৰ এটা বিন্দুত কাটিলে বিপ্ৰতীপ শীৰ্ষ কোণৰ সৃষ্টি হয় এতিয়া ৰেখা দুডাল কি AB হল এডাল ৰেখা আৰু CD এই দুডাল হল ৰেখা দুডাল ৰেখা কোনটো বিন্দুত কাটিছে দুইডালে O বিন্দুত কাটিছে O বিন্দুত কাটিছে গতিকে যেহেতু দুয়োডাল ৰেখাই O বিন্দুত কাটিছে তেতিয়া তাত কেইটামান কোণ সৃষ্টি হয় চাৰিটা কোণৰ সৃষ্টি হয় এটা কোণ হ'ব কোণ AOC আনটো কোণ হ'ব COB আৰু কোণ হ'ব BOD আৰু কোণ হ'ব DOA এই চাৰিটা কোণ সৃষ্টি হয় আৰু যি চাৰিটা কোণক আমি কি বুলি কওঁ বিপ্ৰতীপ শীৰ্ষ কোণ বুলি কোৱা হয় গতিকে এইবিলাক কোণ AOC BOD বা এটো কমা হ'ব AOD COD বিপ্ৰতীপ শীৰ্ষ কোণ বুলি কোৱা হয় এইকিটা বিপ্ৰতীপ শীৰ্ষ কোণ পিছত চাও আমি কটাকটি কৰা ৰেখা দুডাল ৰেখায়ে দুডাল ৰেখা দুডাল কি এডাল হল PQ আৰু এডাল হল আমাৰ RS এই দুইডাল ৰেখায়ে যদি O বিন্দুত কাটে বা যি কোনো বিন্দুতে কামে তেনে ধৰণৰ ৰেখাক আমি কি বুলি কওঁ কটাকটি কৰা ৰেখা বুলি কওঁ কটাকটি কৰিছে তাৰ পিছৰ কটাকটি কৰাৰ ফলত আমি কি হয় চাৰিটা কোণ উৎপন্ন হয় এটো এটা কোণ এটো এটা এটো এটা এটো এটা এটো এটা আৰু সেই কোণকিটাত আমি আগৰ কৈ আহিছো যে বিপ্ৰতীপ শীৰ্ষ কোণ বুলি কোৱা হয় এতিয়া চাও আমি কটাকটি নকটা ৰেখা
কটাকটি কৰা ৰেখাৰ ফলত বিপ্ৰতীপ শীৰ্ষকোণৰ সৃষ্টি হয় আৰু কটাকটি নকৰা ৰেখা দেখিছো আমি এডাল PQ এডাল ৰেখা আৰু RS এডাল ৰেখা দুইটাই আমাৰ কটাকটি কৰা নাই দুইডাল নিজৰ জেগাত গৈ আছে আৰু তেনে ধৰণৰ ৰেখাকে কি বুলি কওঁ আমি সমান্তৰাল ৰেখা বুলি কওঁ যি ৰেখাই কটাকটি নকৰে সমানে গৈ থাকে তাক কওঁ আমি সমান্তৰাল ৰেখা এতিয়া এটা কথা মনত ৰাখিব লাগিব যে সমান্তৰাল ৰেখাৰ উমৈহতীয়া লম্ববিলাকৰ দিশ সমান এতিয়া যদি আমি সমান্তৰাল ৰেখাত আমি কেডালমান ৰাস্তানো ধৰা এডাল টানিছো আমি এয়া টানিছো আমি ইহঁতৰ যদি নাম দিও আমি ধৰা এটো A B C D E F G H আমি তেতিয়া কি ক'ব পাৰো যে AB সমান CD সমান EF সমান GH অৰ্থাৎ সমান্তৰাল ৰেখাৰ উমৈহতীয়া লম্ববিলাক সদায় কি হয় দিশ সমান হয় এতিয়া পিছলৈ চাও আমি এতিয়া পিছত আমি মূল্যায়নলৈ গৈছো এটা পূৰক কোণ 45 ডিগ্ৰী হলে আনটো পূৰক কোণ কি হ'ব আমি কৈছিলো যে যেতিয়া দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়া এটা কোণক আনটো কোণৰ আমি পূৰক বুলি কওঁ যদি এটা কোণ 45 ডিগ্ৰী হয় তেতিয়া আনটো কোণ কি হ'ব যেহেতু যোগফল 90 হ'ব লাগিব 90 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী অৰ্থাৎ কি হৈ যাব 45 ডিগ্ৰী আমাৰ প্ৰথম উত্তৰটো শুদ্ধ হ'ব পিছৰটো চাও আমি এটা সম্পূৰক কোণ 60 ডিগ্ৰী হলে আনটো সম্পূৰক কোণ কি হ'ব মই তোমালোকক ইতিমধ্যে কৈ আহিছো যে সম্পূৰক দুটা কোণ যেতিয়া যোগ কৰো আমি যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়া কোণ দুটাক ইটো হিটোৰ সম্পূৰক কোণ বুলি কোৱা হয় আমি যেহেতু দেখিছো এটা কোণ 60 ডিগ্ৰী দিয়া আছে এতেকে আনটো কোণ কাৰ পৰা মাইনাস কৰিব লাগিব আমি আনটো কোণ হৈ যাব 180 minus 60 degree অর্থাৎ আমি কি হৈ যাব 120 degree আৰু ইয়াত আমি দেখিছো ইয়াৰ অপশনটো হৈছে 120 degree মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি পঢ়িলো ৰেখা ৰেখাখণ্ড ৰশ্মি আমি বিপ্ৰতীপ কোণ কটাকটি কৰা ৰেখা আৰু কটাকটি নকৰা ৰেখা ৰৈখিক জোৰ আৰু সন্নিহিত কোণৰ বিষয়ে এই কথাখিনি আমাৰ প্ৰথম আমাৰ ধাৰণা এই ধাৰণাখিনি যদি তোমালোকে ভাল কৰি ল'ব পাৰা তোমালোকৰ তেনেহলে পিছৰ অংকবিলাক কৰাত অলপো সমস্যাত নোপোৱা পিছৰ ক্লাছত আমি আৰু ভালকৈ পঢ়িম আজি ক্লাছ মই ইমানতে শেষ কৰিছো ধন্যবাদ